এইটো বহুত ভাল খবৰ যে BTC প্ৰধান সাগ্ৰামা মহিলাৰীয়ে আমাৰ ইয়ালৈ আহি আমাৰ বানপীড়িত অঞ্চল প্ৰদৰ্শন কৰিলে। তেখেতে বানপীড়িত ৰাইজৰ কাৰণে 10,000খন আঁঠুৱা, 10,000খন বিচনা চাদৰ, 10,000টা বটল ফেনাইল আৰু ব্লিচিং পাউডাৰৰ পেকেট আনিছে। তেখেতক ধন্যবাদ। আৰু লগতে তেখেতে প্ৰতিশ্ৰুতি দিছে যে আমাৰ শিৱসাগৰৰ 2খন বা 3খন গাঁও তেখেতে এডপ্ট কৰি ল'ব। ভাগি যোৱা গাঁও তেখেতে পুনৰ নিৰ্মাণ কৰি দিব, ৰিহেবিলিটেট কৰি দিব। গতিকে এই কাৰণে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু যি সময়ত সাগ্ৰামা মহিলাৰী তেওঁৰ নিজৰ BTC এলেকাৰ পৰা আঁতৰি আহি অসমৰ উজনি অসমত আহি তেখেতে আপোনাৰ মানুহক সহায় কৰিবলৈ আহিছে, সেই সময়ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী এতিয়ালৈকে অহা নাই। প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে 10 দিন ইলেকশ্যনৰ সময়ত অসমত থাকে। 10 দিন পঠিয়াইছে এতিয়া স্বাস্থ্যমন্ত্ৰী। তাৰমানে স্বাস্থ্যমন্ত্ৰীক পঠিয়াই তেওঁলোকে, আমাৰ ইয়াত স্বাস্থ্য বিভাগ আছে, অৰ্থাৎ তেওঁলোকে 3rd গ্ৰেডৰ লিডাৰকহে, 3rd গ্ৰেড, 1st গ্ৰেড যদি আমি প্ৰাইম মিনিষ্টাৰ বুলি ধৰোঁ, তাৰপিছত হোম মিনিষ্টাৰক যদি 2nd গ্ৰেডৰ লিডাৰ বুলি ধৰোঁ, 3rd গ্ৰেডৰ লিডাৰকহে আমাৰ বানপানী চাবৰ কাৰণে তাকো 19 দিনৰ পাছত পঠিয়াইছে। 19 দিনৰ পাছত 3rd গ্ৰেডৰ লিডাৰ এজন পঠিয়াইছে বানপানী চাবৰ কাৰণে, যিজন মানুহে একো ক'ব পৰা নাই কি কৰিব কি নকৰিব। এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা। কেন্দ্ৰীয় চৰকাৰে অসমক যি ধৰণে চাইছে, অসমৰ আটাইতকৈ বিপদৰ সময়ত, 2টা চেঞ্চুৰী, 2টা শতিকাৰ আটাইতকৈ ভয়াৱহ মহাপ্ৰলয়ৰ সময়ত প্ৰধানমন্ত্ৰী আমাৰ ওচৰলৈ নাহিলে। ইলেকশ্যনৰ সময়ত একেলগতে 7 দিন আছিলে, গৃহমন্ত্ৰী 10 দিন আছিলে। তেওঁলোকে গামোচা লৈ সদায় অসমীয়াক ভাল পাওঁ বুলি কয়, কিন্তু দুৰ্ভাগ্যৰ কথা যে অসমীয়া জাতিৰ আটাইতকৈ বিপদৰ সময়ত এতিয়ালৈকে প্ৰধানমন্ত্ৰীও নাহিল, প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীও নাহিল। আমাক দিব লাগিছিলে 30,000 কোটি টকা এই বিপদৰ কাৰণে, দিলে 379 কোটি টকা। দিলে 379 কোটি টকা, লাগিছিল 30,000 কোটি টকা। গতিকে এইটো কিমান ডাঙৰ এটা প্ৰশাসন, কিমান ডাঙৰ এটা শোষণ, কিমান ডাঙৰ এটা বৈষম্য, এই কথাটোৱে এইটো প্ৰতিপন্ন কৰিলে। আৰু তেনেকুৱা সময়ত আমাৰ অসমৰ এজন জনজাতীয় নেতা, BTC চিফ, আৰু বিপদৰ সময়ত মানুহক সদায় সহায় কৰা বুলি, মহানুভৱতা প্ৰকাশ কৰা বুলি সদায় নাম থকা আমাৰ সাগ্ৰামা মহিলাৰীয়ে আমাৰ ইয়াত আহি ৰিলিফ দিয়া আৰু তাৰপিছত ৰিহেবিলিটেশ্যন কৰিবৰ কাৰণে ঘোষণা কৰা, এই 2টা কথাৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ। মই দেখিছোঁ শিৱসাগৰ জিলা হিচাপে মুঠতে মেক্সিমাম 60% এৰিয়া ভিক্টিম হৈ আছে চব মানুহ। তো আহি পেলাই মই চাইছোঁ প্ৰেক্টিকেলি ইয়াত, তো এতিয়াও পানীৰ মাজত আছে, কাৰেণ্টৰ ফেচিলিটি নাই বা ৰাস্তা সেই মথাউৰিটো বনাই দিব লাগে, সেইবিলাক ৰাইজৰ ডিমাণ্ড। মই এইটো অৱগত কৰি মথাউৰি বনাব লাগে। মথাউৰিটো যদি ডাঙৰকৈ ওখকৈ বনায় তেতিয়াহ'লে ইহঁতৰ পাৰ্মানেণ্ট এটা ভাল ছেটেলমেণ্ট আহিব বুলি কৈ আছে। খুব ভাল কথা, মই CM ছাৰক জনাম আৰু বনাব, নিশ্চয় বনাই আছে, বনাব। আমিও ক'ম, ৰাইজৰ অভাৱ অভিযোগৰ কথা আমি জনাই দিম। আৰু মই কৈছোঁ যে BTC ফালৰ পৰা আৰু আহিব সাহাৰ্য। এতিয়া মই ফিডবেকটো লৈ আছে, অৰিজিনেলি ছেটেলমেণ্টৰ কাৰণে কিহৰ দৰকাৰ, এই সমস্যাটো মই বুজি ল'ম। এতিয়া অখিল দাদাইতো কৈ আছে বহুত, মুঠতে এতিয়া গভৰ্ণমেণ্টৰ ৰেচনখিনিতো পাই আছে, যিখিনি পাব লাগে যথেষ্ট পাইছে। এতিয়া ভৱিষ্যত ছেটেলমেণ্টৰ কাৰণে কিবা একটা চিন্তা কৰিব লাগিব গভৰ্ণমেণ্ট হিচাপে। সেইটো তো ময়ো কৈছোঁ যে BTC ফালৰ পৰা এই ছেটেলমেণ্টৰ ক্ষেত্ৰত ময়ো যিমান পাৰে সহায় কৰিম বুলি কৈছোঁ। দেখিবলৈ পোৱা গৈছে যে নাগালেণ্ডৰ যি কয়লা খনন, শিল খননৰ কাৰণে এইটো মই কৈছোঁ, আপোনালোকে নাগালেণ্ডৰ কথাটো কৈ আছে, এইটো নাগালেণ্ড হয়। নাগা মানে কি আপুনি জানে? জবৰদস্ত মানুহ একো বুজি নাপায়, জানে? আপুনি গালি দি আছে আমাক অসমৰ ৰাইজক, সেইটো নাগালেণ্ডত যাই পেলাই গালি দিব লাগে বুলি কৈছোঁ মই। ইয়াত বহি পেলাই কৈ থাকি কিবা লাভ আছে? চিফ মিনিষ্টাৰক কওক, নাগালেণ্ডত কওক, আপোনালোকে এইটো যিটো কয়লাৰ যিটো কিবা সেইটো বন্ধ কৰক, বাছ হৈছে। BTC ফালৰ পৰা আপোনালোকে যথেষ্ট সহায় নাই, সেইটো আজি যিটো আনিছে সেইটো যথেষ্ট নহয়, আৰু কিমান আমাৰ এছেম্বলি টীম আহিব।